জেললৈ প্ৰেৰণ কৰা হ'ল অৱশেষত মহাপ্ৰবঞ্চক বিশাল ফুকনক বিগত এসপ্তাহ ধৰি খবৰ নাই সুমি বৰা আৰু তাৰ্কিক বৰাৰ মেঘালয়ত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছে বৰ্তমান সময়ত আৰক্ষীয়ে আৰু ইতিমধ্যে আৰক্ষীৰ তৰফৰ পৰা মোষ্ট ৱান্টেড ঘোষণা কৰা হৈছে সুমি বৰা আৰু তাৰ্কিক বৰাক ইতিমধ্যে মেঘালয়ৰ বহুকেইটা স্থানত অভিযান চলাইছে CID আৰু মহানগৰ আৰক্ষী এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ জেললৈ প্ৰেৰণ কৰা হ'ল মহাপ্ৰবঞ্চক বিশাল ফুকনক বিগত এসপ্তাহে নাই সুমি বৰা আৰু তাৰ্কিক বৰাৰ সন্ধান মেঘালয়ত আত্মগোপন কৰি থকাৰ লাভ কৰা হৈছে তথ্য মেঘালয়ৰ বহুকেইটা স্থানত অভিযান CID আৰু মহানগৰ আৰক্ষীৰ সুমি তাৰ্কিকক বিচাৰি সহায় কৰে মেঘালয় আৰক্ষীয়েও আনহাতে চেৰাপুঞ্জীৰ কেইবাটাও স্থানত অভিযান চলাইছে আৰক্ষীয়ে আৰু আমি যেহেতু জানাইছো যে বিগত কিছু সময় পূৰ্বে এক খবৰ প্ৰকাশ কৰা হৈছে যে ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে মহাপ্ৰবঞ্চক বিশাল ফুকনক আৰু ইতিমধ্যে বিশাল ফুকনে যি ট্ৰেডিং মাৰ্কেটৰ যি এখন বিশাল সাম্ৰাজ্য গঢ়ি তুলিছিলে সেই বিশাল সাম্ৰাজ্যৰ ইতিমধ্যে অৱসান ঘটিছে আৰু অৱসান ঘটাৰ লগে লগে ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে বিশাল ফুকনক আৰু বিগত কিছুদিনৰ পৰা বিশাল ফুকনৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিলে তেওঁক জেৰা চলাই আছিল জেৰা অভিযানত ইতিমধ্যে আৰক্ষীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে আনহাতে বিশাল ফুকনে কেইবাটাও বিস্ফোৰক মন্তব্য উত্থাপন কৰিছে এই ট্ৰেডিং সৈতে জড়িত থকা যিসকল লোক আছে সেই যিসকল লোক জড়িত হৈ আছে সেই কেইবাগৰাকী লোকৰ বিৰুদ্ধে ইতিমধ্যে অৱশেষত মুখ খুলিবলৈ বাধ্য হৈছে বিশাল ফুকনে আৰু শেহতীয়াকৈ জানিব পৰা মতে জেললৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে মহাপ্ৰবঞ্চক বিশাল ফুকন আৰু আনহাতে বিগত এসপ্তাহ ধৰি খবৰ নাই সুমি বৰা আৰু তাৰ্কিক বৰা সুমি বৰা তাৰ্কিক বৰা বৰ্তমান সময়ত কোনো ধৰণৰ সন্ধান পোৱা নাই আৰক্ষীয়ে আৰু ইতিমধ্যে আৰক্ষীৰ তৰফৰ পৰা যেহেতু সুমি বৰালৈ সমন জাৰি কৰিছিলে আৰু শীঘ্ৰে সুমি বৰা আৰক্ষীৰ ওচৰত আহিবলৈ তেওঁলোকে আহ্বান জনাইছিলে কিন্তু শেহতীয়াকৈ যেহেতু এসপ্তাহ ধৰি সুমি বৰা আৰু তাৰ্কিক বৰা কোনো ধৰণৰ সন্ধান নাই আৰু তাৰ বাবে এতিয়া মোষ্ট ৱান্টেড ঘোষণা কৰা হৈছে সুমি বৰা আৰু তাৰ্কিক বৰাক সুমি বৰা আৰু তাৰ্কিক বৰাক ইতিমধ্যে মোষ্ট ৱান্টেড ঘোষণা কৰিছে মহানগৰ আৰক্ষীৰ তৰফৰ পৰা আৰু জানিব পৰা মতে মেঘালয়ত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছে বৰ্তমান সময়ত আৰক্ষীয়ে যেহেতু বিগত কিছুদিন পূৰ্বে সুমি বৰাৰ মোবাইলৰ শেষৰটো লোকেশ্যন মেঘালয়ত পোৱা গৈছিলে আৰু জানিব পৰা মতে মেঘালয়তে বৰ্তমান সময়ত আত্মগোপন কৰি আছে সুমি বৰা আৰু তাৰ্কিক বৰা আৰু জানিব পৰা মতে কিছু সময় পূৰ্বে খবৰ প্ৰকাশ হৈছে যে নিজৰ সুমি বৰাৰ নিজৰ ব্যক্তিগত যি মোবাইল ফোনটো আছে সেই মোবাইল ফোনটো অলপ সময়ৰ বাবে তেওঁ সুইচ অন অফ কৰি আছিলে আৰু সুইচ অন অফ কৰি থকাৰ যেতিয়া শেষৰটো লোকেশ্যন পোৱা গৈছে সেই শেষৰটো লোকেশ্যন মেঘালয়তে পোৱা গৈছিল বুলি বৰ্তমান সময়ত আৰক্ষীয়ে প্ৰকাশ কৰিছে আৰু মেঘালয়ৰ বহুকেইটা স্থানত ইতিমধ্যে অভিযান চলাইছে CID আৰু মহানগৰ আৰক্ষীয়ে CID আৰু মহানগৰ আৰক্ষী ইতিমধ্যে একত্ৰিত হৈছে আৰু একত্ৰিত হৈ ইতিমধ্যে তেওঁলোকে অভিযান চলাইছে সুমি বৰা আৰু তাৰ্কিক বৰাৰ বিৰুদ্ধে আৰু সুমি তাৰ্কিকক বিচাৰি ইতিমধ্যে সহায় কৰিছে মেঘালয় আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক সহায় কৰিছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু চেৰাপুঞ্জীৰ কেইবাটাও স্থানত অভিযান চলাইছে বৰ্তমান সময়ত আৰক্ষীয়ে মেঘালয় যেহেতু কেইবাটাও স্থানত আৰক্ষীয়ে অভিযান চলাইছে CID তথা মহানগৰ আৰক্ষীয়ে অভিযান চলাইছিলে আৰু ইয়াৰ উপৰিও চেৰাপুঞ্জীৰ কেইবাটাও স্থানত তেওঁলোকৰ বিৰুদ্ধে অভিযান চলাইছে বুলি আৰক্ষীৰ তৰফৰ পৰা এই কথা সদৰি কৰা হৈছে কিন্তু বিশেষকৈ বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে ইতিমধ্যে মহাপ্ৰবঞ্চক যি বিশাল ফুকন আছে সেই বিশাল ফুকনক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু বিগত এসপ্তাহ ধৰি সুমি বৰা আৰু তাৰ্কিক বৰাৰ সন্ধান নাই আৰু বিগত এসপ্তাহ ধৰি যেহেতু তেওঁলোকৰ কোনো ধৰণৰ খুংসূত্ৰ লাভ কৰিব পৰা নাই আৰক্ষীয়ে ইতিমধ্যে সেইবাবে আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক মোষ্ট ৱান্টেড বুলি বৰ্তমান সময়ত ঘোষণা কৰিছে আৰু মেঘালয়ত বৰ্তমান তেওঁলোক আত্মগোপন কৰি আছে বুলি ইতিমধ্যে তথ্য লাভ কৰিছে মহানগৰ আৰক্ষীয়ে আৰু ইতিমধ্যে মেঘালয়ৰ কেইবাটাও প্ৰান্তত CID আৰু মহানগৰ আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে অভিযান চলাইছে আৰু অভিযানৰ অন্তৰালত কেইবাটাও স্থানত তেওঁলোকে ভুমুকি মাৰিছে আৰু ইতিমধ্যে তেওঁলোকক বিচাৰি বৰ্তমান সময়ত মেঘালয় আৰক্ষীয়েও সহায় কৰিছে বুলি বৰ্তমান সময়ত খবৰ প্ৰকাশ কৰা হৈছে আৰু চেৰাপুঞ্জীৰ কেইবাটাও স্থানত ইতিমধ্যে অভিযান চলাইছে আৰক্ষীয়ে আৰু শেহতীয়াকৈ জানিব পৰা মতে সুমি বৰাৰ মাতৃকো ইতিমধ্যে আৰক্ষীয়ে তদন্ত কৰিব বুলি ইতিমধ্যে খবৰ লাভ কৰা হৈছে পূৰ্বতে যেহেতু বিশাল ফুকনৰ মাতৃকো জেৰা চলাইছিলে আৰক্ষীয়ে আৰু শেহতীয়াকৈ সুমি বৰাৰ মাতৃকো আৰক্ষীয়ে জেৰা চলাব বুলি ইতিমধ্যে তথ্য প্ৰকাশ কৰা হৈছে ইতিমধ্যে ডিব্ৰুগড়ৰ পৰা সুমি বৰাৰ লগতে বিশাল ফুকনৰ তিনিখনকৈ বাহন ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে আৰু যেহেতু যি ভুৱা ট্ৰেডিং মাৰ্কেটৰ জৰিয়তে যি বিশাল সাম্ৰাজ্য গঢ়িবলৈ সক্ষম হৈছে বিশাল ফুকনে সেই বিশাল ফুকনক এতিয়া বৰ্তমান সময়ত জেললৈ প্ৰেৰণ কৰা হৈছে মহাপ্ৰবঞ্চক বিশাল ফুকন বৰ্তমান আলহী আৰু শেহতীয়াকৈ বিগত এসপ্তাহ ধৰি যেহেতু সুমি বৰা আৰু তাৰ্কিক বৰাই কোনো ধৰণৰ সন্ধান লাভ কৰিব পৰা নাই আৰক্ষীয়ে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীৰ তৰফৰ পৰা ইতিমধ্যে মোষ্ট ৱান্টেড ঘোষণা কৰা হৈছে সুমি বৰা আৰু তাৰ্কিক বৰা আৰু মেঘালয়ৰ কেইবাটাও স্থানত ইতিমধ্যে যেহেতু আৰক্ষীয়ে তদন্ত চলাই আছে অৰ্থাৎ অভিযান চলাই আছে CID আৰু মহানগৰ আৰক্ষী একত্ৰিত হৈছে বৰ্তমান সময়ত আৰু এই দুয়োটা দলে একত্ৰিত হৈ ইতিমধ্যে সুমি বৰা আৰু তাৰ্কিক বৰাক বিচাৰি অভিযান অব্যাহত ৰাখিছে মেঘালয়ৰ আত্মগোপন কৰি থকা ইতিমধ্যে তথ্য লাভ কৰিছে আৰক্ষীয়ে আৰু সুমি তাৰ্কিকক বিচাৰি ইতিমধ্যে মেঘালয় আৰক্ষীয়ে যথেষ্ট সহায় কৰিছে তেওঁলোকক আৰু চেৰাপুঞ্জীৰ কেইবাটাও স্থানত বৰ্তমান অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে